বিবেক বিকাশ বৰাৰ কথাৰে এটি অনুভৱ পেনপেনীয়া প্ৰেম। শীতকালৰ আৰম্ভণিতে তুমি দেখা দিছিলা বজাৰৰ কোনোবা এখন দোকানৰ সন্মুখত। বতাহত খেলা কৰা চুলিবোৰ সংযত কৰিবলৈ কৰা তোমাৰ বিফল চেষ্টাত ৰঙা পৰিছিল তোমাৰ দুগাল। তুমিতো নাজানা তোমাৰ সেই বেকা চাউনিয়ে কাৰোবাৰ কেইবাদিনৰো টোপনি কাঢ়িবলৈ যথেষ্ট। তোমাৰ নাম জানিবলৈ ভিৰ কৰে বহুজনৰ অন্তৰে। কি নাম তোমাৰ? ক'ত থাকা তুমি? কোন কলেজৰ চৌহদত ৰঙীন বৰষুণৰ টোপালেৰে জীপাল কৰিছা তুমি? কলেজত তোমাক লৈয়ে হয়তো লিখিছে বহুজনে কবিতাৰ আটাইতকৈ ৰোমান্টিক শাৰীটো। তোমাৰ হোৱাটছআপ, ফেচবুক আদিবোৰতো হয়তো বাজি থাকে ভাইব্ৰেশ্যনৰ শব্দ প্ৰতিটো ছেকেণ্ডৰ মূৰে মূৰে। তুমি চকুত লগোৱা কাজলৰ পাতল পলপেও সুখী হৈ নাচে শীতৰ আবেলিটোত। আবেলিৰ বতাহজাকে হয়তো তোমাক জোকাবলৈকে তোমাৰ চুলিবোৰৰ লগত খেলা কৰে বাৰে বাৰে। আহিবা আকৌ কেতিয়াবা বজাৰৰ সেই দোকানখনলৈ, হয়তো ময়ো লিখি পেলাব পাৰো তোমাৰ বেকা হাঁহিটোৱে মোৰ বুকুত কৰা মিঠা অত্যাচাৰৰ সম্পূৰ্ণ এপাত কাগজৰ কবিতা। সম্পূৰ্ণ এপাত কাগজৰ কবিতা।